Hello friends, good morning and welcome back to my channel Lucas Banghan videos. Tomorrow আজি কোনো ব্লগ নহয় কোনো ডান্সৰ ভিডিও নহয় আজি আপোনালোকৰ মাছলৰ মই লৈ এটা ইনফৰমেশন ভিডিও তো আপোনালোকে মোৰ ব্লগত এনে মোৰ চেনেলটো এনেকুৱা ভিডিও আপোনালোকে দেখি আগতে যে আজি মই লৈ বেলগা বাধ্য হ'ল কাৰণ বৰ্তমান চালকিনে চলি আছে উই ওয়ান্ট জাস্টিস ফৰ মমিতা তো আপোনালোকে নিশ্চয় শুনি আছে হয়তো সোশ্যাল মিডিয়াত বৰ্তমান প্ৰচাৰ হৈ আছে মমিতাৰ এই ঘটনাটো আসলতে ঘটনাটো 8 আগষ্ট তাৰিখে হৈছিল 2024 কলকাতা আৰজিকে হস্পিটাল আসলতে তাই হিদিনা নাইট ডিউটি আছিল তো আপোনালোকে গম পাই নিশ্চয় যে নাইট ডিউটি থাকতে মানে এই যে পেশেন্টৰ ৰুমত মানে কেইজনমান লৰা আছিল হা হে লৰা কেইজনে মানে খেলিমেলি কৰিছিল খেলিমেলি থাকতে মমিতা মানে যায় আছিল আসলতে বহুত আমার ঘর বাইরে নিউজ চ্যানেল চালো তারপর মই যে হিন্দি বস্তু পাইছো হিন্দি মানে সেভ করে রাখিনে বঢ়িয়াকে চাই লো কিন্তু মই আজি ব্লগটো আজি ভিডিওটো বনাইছো তো মানে মমিতা সেই ৰুমটোখন হৈ যাইছিল যাই থাকতে মানে তাই চালে কোন তাৰপিছত তাইক মানে টানি লৈ গ'ল আসলতে টানি লৈ যাই কিনে প্ৰায় 18-20 জন লৰাই আসলতে তাইক ধৰ্ষণ কৰিলে বলৎকাৰ মানে তাইৰ লগত আসলতে যিবিলাক ডক্টৰ লগত নাৰ্ছ থাকে নাৰ্ছ হৈছিল দুজনী তো মানে সেই নাৰ্ছ দুজনে আসলতে ল'ৰা কিছুমানৰ লগত লগাইছিল তো ভাবক কেনেকুৱা এটা ঘটনা সংঘটিত হৈ গ'ল বৰ্তমান আসলতে এই ঘটনাটো হৈছিল ৱেষ্ট বেংগল কলকাতাত ভাবক তাৰে আমাৰ চিএমে হ'ল মমতা বেনাৰ্জী বাইদেউ তেখেতে এজনী মহিলা সেই মহিলা এখন ৰাজ্যত আসলতে ষ্টেটত সেই ঘটনা হৈছে কিমান লজ্জাজনক ঘটনা হৈছে আপোনালোকে নিশ্চয় ভাবক তো বৰ্তমান চালকে দল সংগঠন তাৰপিছত মেডিকেল অন্যান্য সংস্থাপনৰ দ্বাৰা বৰ্তমান প্ৰতিবাদ কাৰ্যসূচী চলি আছে বা ধৰি লওক মহিলা সমাধান বিক্ষোভ কাৰ্যসূচী বহুতো ধৰণৰ চলি আছে আসলতে বলৎকাৰ এটি এনে দুঃখাত্মক শব্দ যাৰ দ্বাৰাই ভাৰতবৰ্ষত প্ৰতি বছৰে কিমান ঘৰ মানুহৰ ধ্বংস হ'বলগীয়া হৈছে কিমান মানুহৰ ঘৰ ধ্বংস হ'বলগীয়া হৈছে আসলতে ইণ্ডিয়াত বৰ্তমান আমাৰ 2017 পৰা 2022 চনলৈ ডেইলি 86টা ৰেপ কেছ হৈছে ততলৈকে ভাবক সেই বৰ্তমান কেনেকুৱা পৰিস্থিতি আছে 2017 পৰা 2022 চনৰ ভিতৰলৈকে আমাৰ ইণ্ডিয়াত ডেইলি ৰেপ কেছৰ সংখ্যা আছে 86টা তো ভাবক তো মানে যদি আপোনালোকে ভাবে যে ডেইলি যদি 86টা কেছ আপোনালোকে 16 মিনিটৰ মূৰে একোটা কেছ হৈছে আমাৰ বৰ্তমান ইণ্ডিয়াত তো আচলতে মই পুলিচ প্ৰশাসন বিষয়া ক'ব বিচাৰোঁ যে বৰ্তমান সময়ত যিটো হাৰত সংখ্যা বাঢ়ি যায় আছে আসলতে কোনো ছোৱালী বৰ্তমান ন্যায় পোৱা নাই তো আপোনালোকে প্ৰায় আজি 4 বছৰমান হৈ গ'ল অভিজিত আৰু নীলোৎপলৰ ঘটনাটো গম পোৱা আচলতে আপোনালোকে কাৰ্বি আংলঙত হৈছিলে তেখেতসকলক কেনেকৈ প্ৰহাৰ চলাইছিলে গাঁৱৰ মানুহে তো কিমান বেয়াকৈ মাৰিছিলে আচলতে তেওঁলোকে আজি কিমান বছৰ হৈ গ'ল এই আমাৰ পৃথিৱী এৰি যাবলৈ নীলোৎপল আৰু অভিজিত তেওঁলোকৰ কেছটো বৰ্তমান চলি আছে বৰ্তমান মাক দেউতাহঁতে ন্যায় পোৱা নাই তো মোৰ মতেদি মানে এতিয়া কেনেকুৱা কৰিব লাগিছে যদি আপোনালোকে পুলিচে প্ৰমাণ পাইছে ন লগ ফাঁচি দিয়ক বা লগ ৰাইজৰ মাজত গুলিয়াওক আচলতে মোৰ মতেদি ইণ্ডিয়াত কৰি ভাল আছে আফগানিস্তান বা বাহিৰৰ জেগাত মানে কি কৰে ডাইৰেক্ট আপোনাৰ যদি গম পাইছে না ডাইৰেক্ট ৰাইজৰ মাজত গুলি মাৰি দিব হয়তো লগ ফাঁচি সেনেকুৱা চেষ্টা কৰিছে আচলতে সেইটো চিষ্টেম আমাৰ ইণ্ডিয়াতো লাগে বৰ্তমান তো বৰ্তমান আইনৰ মতেদি চলিব লাগিব দিয়কচোন বা পুলিচ এজনে আকৌ কৰিব নোৱাৰে যেহেতুকে তাৰে ওপৰত ডিজিপি থাকে তো ডিজিপি কিবা ক'লে বা ডিজিপি আৰু চিএমে কিবা ক'ব লাগিব তেতিয়াহে পাৰিব তো ডাইৰেক্ট নোৱাৰে দেচোন কিন্তু সিমান দিন ৰখি থকাতকৈ বা লগে সেই কামটো কৰি গ'লে ভাল মই ভাবোঁ তো মই আপোনালোকক কেইটামান মেছেজ দিব খুজিছোঁ আৰু আপোনালোকে গম পায় যি যেতিয়া মমিতাৰ সেই ঘটনাটো হৈ গ'ল তাৰপিছত ঘৰলৈকে ফোন কৰিছিলে কোনোবা এজন মানুহে যে আপোনাৰ ছোৱালী আৰু নাই তেখেতৰ মৃত্যু হৈছে তো ভাবক সেই সময়ত তেখেতৰ মাতৃজনী কেনেকুৱা লাগিব যে
মমিতা বায়ে হ'ব দিয়কচোন মমিতা বায়ে ঘৰৰ পৰা ওলাই আহিছে মাকক কৈ দি মা মই ডিউটিৰ পৰা আহি কিনে একেলগে ডিনাৰ কৰিম বা খানা খাম কথা পাতিম তো সেনেকৈ কি য'তে কৈ থাকিছে কিন্তু খবৰ আহিলে কি মমিতা আপোনালোকৰ মাজত নাই তো সেই তেখেতৰ আত্মা যাতে শান্তি লাভ কৰে আৰু তেখেতৰ ফেমিলি যাতে ন্যায় পায় তাকে বিচাৰোঁ তো আজি হৈছে ৰাখী বন্ধন সমূহ ভাইটি ভণ্টি আৰু দাদা বাইদেউসকললৈ মোৰ তৰফৰ পৰা ৰাখী বন্ধনৰ ওলগ জনালোঁ তো এতিয়া আহিছোঁ মেইন কেইটামান কথালৈ 2021 চনৰ মতে ৰেজিষ্টাৰ হোৱা কেছ ৰাজস্থানত 2021 চনত আচলতে ৰেপ কেছ হৈছিল 6,337টা 6,337টা কেছ তো ভাবক 2021 চনত কিমান ৰেপৰ হাৰ আছিল তাৰপিছত আহে MP অৰ্থাৎ মধ্যপ্ৰদেশত হৈছিল 2,947টা কেছ 2021 চনৰ মতে কেৱল এইকেইটা ৰেজিষ্টাৰ হোৱাহে কেছ পুলিচ ষ্টেচনত আৰু ৰেজিষ্টাৰ নোহোৱা কিছুমান কিমান কেছ যে হিচাপ নাই য'ত নেকি ছোৱালী বেলেগ বাহিৰত কাম কৰিবলৈ গৈছে সেই ছোৱালীজনী কিবা এটা ঘটনা হৈছে আচলতে সেই ছোৱালীজনী ফেমিলি গম নাপায় যে তেখেতৰ ৰেপ হৈছে বা তেখেতৰ ছুইচাইড হৈছে আচলতে সেনেকৈ ৰেপৰ সংখ্যা বহুত ৰৈ গৈছে আচলতে ৰেজিষ্টাৰ হোৱা নাই বৰ্তমানলৈকে তো ভাবক 2021 চনত এমপিত কেনেকুৱা অৱস্থা আছিল তাৰপিছত আহি আমাৰ 2021 মতে মহাৰাষ্ট্ৰত আপোনাৰ 2,496টা কেছ ৰেজিষ্টাৰ হৈ আছে বৰ্তমান তাতে সম্ভৱ 60-70% ন্যায় পোৱা নাই জাষ্টিছ পোৱা নাই তাৰে 30% এইকেইজনী জাষ্টিছ পাইছে মোৰ মতেদি আচলতে এটা কেছ চলাচলতে বহুত বছৰ লাগি যায় সেইটো মই জানো ভালকৈ কাৰণ ফটকনে কেছ এটা সমাপ্ত কৰিব নোৱাৰে প্ৰায় আজি 7 বছৰ 8 বছৰ লাগি যায় এটা কেছত কাৰণ আমাৰ অসমত যি ঘটনা হৈছিল অভিজিত নিৰুৎপলৰ লগত প্ৰায় 2018 চন না 19 চনতে হৈছিল এই ঘটনাটো বৰ্তমানলৈকে সেই কেছটো চলি আছে তো ফেমিলি ন্যায় পোৱা নাই তো সেনেকৈ বহুত সময় লাগি যায় কেছ এটা চলালৈকে তো নেক্সট আছে ইউপিত মহাৰাষ্ট্ৰতো ক'লোঁ 2,496টা আৰু আমাৰ 2021 চনৰ মতে উত্তৰ প্ৰদেশত ৰেপৰ হাৰ হৈছে 2,845টা 2,845টা কেছ আচলতে সেই ৰেজিষ্টাৰ হোৱা কেছ আৰু ৰেজিষ্টাৰ নোহোৱা কিমান আছে হিচাপ নাই তাৰপিছত আহে দিল্লী 2021 চনৰ ৰেজিষ্টাৰ মতে দিল্লী আছে একদম লাষ্টত তো কম হাৰত ৰেপ হৈছিল 2021 চনত 1,250টা কেছ 1,250টা তো ইণ্ডিয়াত বৰ্তমান ৰেজিষ্টাৰ কেছ 2021 চনৰ মতে টোটেল আছে আমাৰ 31,670টা অৰ্থাৎ মানে 16 মিনিটৰ মূৰে মূৰে একোটা কেছ আৰু এভাৰেজ ধৰি লওক ডেইলি 86টা কেছ হৈছে 2021 চনৰ মতে 31,677টা কেছ ভাবক যে ৰেপৰ হাৰটো আমাৰ ইণ্ডিয়াত কিমান বেছি তো আচলতে মই আৰু কেইটামান কথা ক'ব বিচাৰিছোঁ ছোৱালীসকললৈকে তো তোমালোকে হয়তো কিছুমানে পঢ়ি আছা ডিগ্ৰী কমপ্লিট কৰি জব কৰিবা বা তোমালোকৰ নাইট ডিউটি কৰিব তো মই তোমালোকৰ এটা ছেফটোৰ কথা কওঁ যে আজিকালি ইণ্টাৰনেটৰ যুগ তো বহুতো ধৰণৰ এপছ ওলাইছে যিয়ে নেকি পুলিচলৈকে ফটকনে লোকেশ্যন পঠাব পাৰি বা তোমাৰ লোকেশ্যনটো ফটকনে মানে পুলিচে ট্ৰেক কৰিব পাৰে তোমাৰ যদি কিবা বিপদ হৈছে তো তোমালোকে সেইবিলাক বস্তু ইণ্টাৰনেটত চোৱাটো জৰুৰী বুলি মই ভাবোঁ তো বৰ্তমান দিনত কেনেকুৱা চলি আছে ৰিলেশ্যনশ্বিপ আচলতে মই ভাল পোৱাৰ দুআষাৰি কথা কৈ দিওঁ ৰিলেশ্যনশ্বিপ এটা তো মানে ৰিলেশ্যনশ্বিপ এটা বৰ্তমান চলি আছে ব্লেকমেইলৰ দিনত মানে ৰিলেশ্যনশ্বিপ এটাত মানে ল'ৰাজনে ছোৱালীজনক ফিজিকেল কৰিব খুজি আচলতে ছোৱালীজনে ফিজিকেল কৰিব দিব নালাগে তথাপিও দিয়ে বৰ্তমান সেনেকৈ বহুত কেছ হৈ গ'ল আমাৰ অসমতে হৈ গ'ল ৰিলেশ্যনশ্বিপত থাকি কিনে মুছলমানৰ ল'ৰা আছিল তো ছোৱালীটো অসমীয়া আছিল তাইক ধৰ্ষণ কৰিলে তো আজি প্ৰায় সেইটো ঘটনা 8 মাহ হৈ গ'ল আচলতে সেইটো ঘটনা বৰপেটাৰ লগতে সেইটো যে দিছিল সেইটো লাইনত হৈছিল সেই ঘটনাটো বহুত বেয়া লাগিছিল আচলতে বহুত সৰু ছোৱালী তাই 16 বছৰীয়া তো তোমালোকে প্ৰেম কৰা যি প্ৰেমৰ নামত যি তোমালোকে ফিজিকেল কৰিবা বা ব্লেকমেইল কৰিবা তো সেইটো নহয় যদি তোমাক ল'ৰাজনে সঁচা ভাল পায় ন তোমালোক এনেও থাকিব
তোমালোকে ফিজিকেল কৰিব নিদিবা আৰু কিছুমান প্ৰাইভেচি বস্তু তোমালোকে দি দিয়া সেইটো ভুল কৰা তো সেইটো বস্তু নিদিবা তোমালোকে কাৰণ এনেকুৱা বৰ্তমান দিনত বহুত চলি আছে ভাইৰেল তো ক'ব মানে অলপ মুখেৰে বেয়াও লাগে তথাপিতো কৈ দিছোঁ বৰ্তমান দিনত ব্লেকমেইলত ৰিলেশ্যনশ্বিপ চলি আছে তো ৰিলেশ্যনশ্বিপ সেনেকুৱা নহয় যে তোমালোকে ব্লেকমেইল বা ফিজিকেল কৰা সেনেকুৱা নহয় আচলতে ৰিলেশ্যনশ্বিপটো এনেকুৱা এটা বস্তু যে নেকি ইজনে সিজনৰ প্ৰতি ভাল পোৱা মৰম সন্মান তো গোটেইখিনি থাকিব লাগিব বা ইজনে সিজনৰ দুখৰ সমভাগী হ'ব লাগিব সেইটো কেৱল সঁচা ৰিলেশ্যনশ্বিপ বুলি মই ভাবোঁ আৰু মই কওঁ কাৰণ এইবিলাক ব্লা ৰিলেশ্যনশ্বিপ মই এইবিলাকক ৰিলেশ্যনশ্বিপ বুলি নকওঁ কুটশ্বিপ বুলি কওঁ আচলতে ৰিচেণ্টলি দুযোৰ কাপলছ ফাঁচি দি মৰি গ'ল ছুইচাইড কৰি তো এইবিলাকক মই ৰিলেশ্যনশ্বিপ বুলি নকওঁ সঁচা ভাল পোৱা বুলি নকওঁ যদি তেওঁলোকে যদি আচলতে ফেমিলি কৰা নহয় যে মই এইজন ল'ৰাক ভাল পাওঁ বা মই এজনী ছোৱালীক ভাল পাওঁ তেতিয়া নিশ্চয় ঘৰৰ মানুহে আচলতে তাহাঁতৰ কথা শুনি ল'ৰাজনক বা ছোৱালীজনীক আঁকোৱালি ল'লা হয় তো সেইটো কৰিব নালাগে দি ঘৰৰ মানুহে নেমানিলে আমি ছুইচাইড কৰোঁ সেনেকুৱা নহয় তো তোমালোকে অপেক্ষা কৰা তো আজিকালিৰ দিনততো ব্লেকমেইলৰ দিনে চলি আছে মই ক'লোঁ তো আচলতে ছোৱালীবিলাকক মই আৰু এটা কথা কওঁ যে তোমালোকে যেতিয়া বাহিৰত ঘূৰিবলৈ যোৱা অকলে বা ভাইটি ভণ্টিৰ লগত ঘূৰিবলৈ যোৱা তোমালোকে লগত এটা বস্তু সদায় ৰাখিবা তো আজিলৈ সৰু সৰু চুৰি পায় তো তোমালোকে সেইটো বস্তু ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ হয়তো তোমাৰ ঘৰৰ ওচৰৰ মানুহক সেই ধৰ্ষণকাৰী হ'ব পাৰে বুজি পাইছা তো মই তাকে ক'ব বিচাৰিছোঁ যে তোমালোকে লগত একোখন সৰু সৰু চুৰি বা ছেফটিৰ কাৰণে কিবা এটা বস্তু ৰাখিবা লগত মই তাকে ক'ব বিচাৰোঁ তো বাকী আপোনালোকক মই ৰেপৰ ঘটনা কিছুমান জনালোঁ তো যিমান পাৰোঁ যিমান মই কেপচাৰ কৰিব পাৰিছোঁ তো আপোনালোকৰ মাজত সেইখিনি মই ক'লোঁ তো আচলতে ৱেষ্ট বেংগলৰ সেই ঘটনাটো বহুত দুখজনক ঘটনা তো আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ তথা অসম প্ৰদেশৰ সমূহ ৰাজ্যিক সম্পাদক তাৰপিছত ষ্টেট ছেক্ৰেটাৰী জিলা প্ৰমুখ জিলা সম্পাদক সভাপতি শাখাৰ সভাপতি সম্পাদক তথা যুটীয়া সম্পাদক সম্পাদিকা সমূহ তৰফৰ পৰা মই মমিতা আত্মাই যাতে শান্তি পায় তাকে বিচাৰোঁ আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৱেষ্ট বেংগল আচলতে তৃণমূল কংগ্ৰেছৰ য'ত নাকি কাৰ্যালয় থাকে কাৰ্যালয় ঘেৰাও কৰিছিলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা তো তাকে সংগঠনে প্ৰতিবাদ কৰি আছে ন্যায় পাবৰ কাৰণে তো ন্যায় পালে আমাৰ বহুত ভাল লাগে তো যাতে অভিজিত নিয়োগৰ দৰে এনেকৈ ৰৈ নাচায় বাকীবোৰ কেছৰ দৰে যাতে মমিতা ন্যায় পায় তাকে বিচাৰোঁ তাই য'তে আছে ভালদৰে থাকক পায় তাকে বিচাৰোঁ আচলতে সেই ছোৱালীজনৰ কি ভুল আছিল ভুল কি আছিল তাইৰ কিজানি ভুল এটাই আছিল যে তাই ভালকৈ পঢ়িলে নেট পাছ কৰিলে তাৰপিছত 5 বছৰ MBBS কৰিলে সেই MBBS কৰি কিনে তাই ডক্টৰ পদটো পাছ কৰিলে আচলতে ভুল তাইৰ কিজানি সেই আছিল আৰু ভাবক যিজন মানুহে এজন ল'ৰা বা ছোৱালীখনক জন্ম দিব পাৰে অৰ্থাৎ ডক্টৰ এজনে মানুহ জীৱন এটা বচাব পাৰে মানুহ জীৱন এটা দান দিব পাৰে তো সেই মানুহজনৰ লগত কি ঘটনা হৈছে আপোনালোকে ভাবক এবাৰ তো বহুত দুখজনক ঘটনা আচলতে বৰ্তমান যে ৰেপ কেছটো বহুত বাঢ়ি গৈছে তো তাকে কম মই তাকে আশা কৰিছোঁ তো ঝাৰখণ্ডৰ সেই এটা ঘটনা হৈছিল ৰিচেণ্টলি আচলতে 6 বছৰীয়া ছোৱালী স্কুল ভেনৰ ড্ৰাইভাৰে তাইক ধৰ্ষণ কৰিছিল তো ৰিচেণ্টলি প্ৰায় আজি 3 দিনৰ আগৰ ঘটনা উপায় নাই ধৰ্ষণৰ ঘটনা বহুত বাঢ়ি গৈছে তাৰপিছত আপোনাৰ আমাৰ গুৱাহাটীত যোৱাকালি এজনী মহিলাক বলবৎ কৰিলে কিবা উদ্দিন নাম আছিল মই নামটো পাহৰিলোঁ তো উপায় নাই ঘটনা বহুত বাঢ়ি গৈছে যাতে সেইবিলাক সকলোৱে যাতে ন্যায় পায় মই তাকে বিচাৰোঁ আশা কৰোঁ তো আপোনালোকে সদায় মোক এনেকুৱা আশীৰ্বাদ কৰি যাব আৰু মই আজি এনেকুৱা প্ৰথমটো ভিডিঅ' আগতে এটা মই দিছিলোঁ কিডনেপাৰৰ ওপৰত শৱদেহৰ ওপৰত তো আজি মোৰ ছেকেণ্ড টাইম তো এনেকুৱা মই ভিডিঅ' নবনাওঁৱেই
তো আপোনালোকে গম পায় যোনজন মই সদায় ব্লগ দিওঁ আৰু ব্লগ দিয়া প্ৰতি য'তে য'তে চাই গম পায় তোমালোকে তো মই বৰ্তমান ভিডিঅ' দিব অলপ টাইমো পোৱা নাই তো যেতিয়াকৈ মই কলেজত যা আছোঁ কলেজ খুলিছে নতুনকৈ তো মই বৰ্তমান দমদমা মহাবিদ্যালয়ত এডমিশ্যন লৈছোঁ তো আমাৰ হাজো কুৱালাটিত তো তাতে এডমিশ্যন লৈছোঁ তো কলেজতো যা আছোঁ তো আজি ভিডিঅ'টো এইখিনি আছিল তো কমেণ্ট বক্সত খোলা আছে তো কমেণ্ট কৰি জনাব কেনেকুৱা মানে ভিডিঅ'টো তো ছোৱালীসকলক মই বিশেষকৈ কৈছোঁ তোমালোকে নিজকে নিজে ছেফটি হ'ব লাগিব কাৰণ তোমালোকক হয়তো কোনো ল'ৰা বা ছোৱালী তোমাক বচাব নোৱাৰিব পাৰে সেই সময়ত তুমি নিজে উদ্ধাৰো আহিব লাগিব সেই নিৰ্বিকাশৰ মাজৰ পৰা তো তোমালোকে নিজে বাচি আহিব লাগিব তো অতি শীঘ্ৰে মই এই ঘটনাৰ ওপৰত এখন খুব ধুনীয়া ৱেব ছিৰিজ আনি আছোঁ সোনকালে তো আমাৰ গীত পংকজ ফিল্ম এণ্ড ক্ৰিয়েশ্যনৰ টিম লগতে তো মই থাকিম তো তেওঁলোকে এখন খুব ধুনীয়া ৱেব ছিৰিজ আনি আছোঁ তো তেওঁলোকে ৰিলিজ দিম তো আগষ্ট ফিল্মখনৰ কাম চলি আছে বৰ্তমান মানে যিটো বহুত টাইম লাগিছে না সৰু সৰু ক্লিপ কিছুমান লগাব লাগে তো বহুত প্ৰব্লেম হৈছে বেকগ্ৰাউণ্ড মিউজিক লাগে তো তাৰ কাৰণে চব ফিল্মখন ৰিলিজ দিব পৰা নাই আৰু এফালে ছাৰৰ কিবা পৰীক্ষাও আছে এক্সাম যিহেতুকে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সাম আছে তো ছাৰৰ থাৰ্ড গ্ৰেডৰ এক্সাম আছে তো পঢ়ি আছে ছাৰ তো তাৰ কাৰণে এডিটিঙৰ কামটো অলপ আধৰুৱা হৈ আছে বাকী ধুনীয়া ধুনীয়া চব ফিল্ম আমি আনি আছোঁ গীত পংকজ ফিল্ম এণ্ড ক্ৰিয়েশ্যনৰ তৰফৰ পৰা তো আপোনালোকে যদি কোনোবা ছোৱালী ভিডিঅ' চাই আছে যদি তোমালোকে যদি আমাৰ লগত শ্বৰ্ট ফিল্ম কৰিব বিচৰা মানে আমাক বৰ্তমান শ্বৰ্ট ফিল্ম এখনৰ কাৰণে দুজনী ছোৱালীৰ প্ৰয়োজন হৈ আছে আচলতে মই লিখা শ্বৰ্ট ফিল্ম তো আপোনালোকে চাই কিনে খুব ভাল পাব তো সেই শ্বৰ্ট ফিল্মৰ কাৰণে দুজনী ছোৱালী লাগে যদি তোমালোকে শ্বৰ্ট ফিল্ম কৰিব বিচৰা তো কমেণ্ট কৰি দিয়া তো আমি কণ্টেক্ট কৰিম হয়তো মোৰ ইনষ্টাগ্ৰামৰ আইডিটো ডেছক্ৰিপশ্যনত থাকিব তো তোমালোকে ফ'ল' কৰি দিবা হয়তো আমাৰ গীত পংকজ ছাৰৰ ইনষ্টাগ্ৰামৰ আইডিটো তলত দিম তো ফ'ল' কৰি তেখেতৰ লগত মেছেজ কৰিবা তো তেখেতৰ লগত মেছেজ কৰি ল'ব মোৰ লগত মেছেজ কৰি ল'ব হয়তো মই হোৱাটছআপ নাম্বাৰটো দিম তো ছাৰৰ বা মোৰ কোনোবা এটা তো তোমালোকে মোক মেছেজ কৰিবা যদি তোমালোকে শ্বৰ্ট ফিল্ম কৰিম বুলি ভাবি আছা অভিনয় যাতে কৰিম বুলি ভাবি আছা বা বেলেগক দেখুৱাব বিচাৰিছা যে মই অভিনয় কৰিব পাৰোঁ তো তোমালোকে আমাৰ লগত কণ্টেক্ট কৰা তো ধুনীয়াকৈ আমি ভালকৈ বুজাই দিম কি কি কৰিব লাগে তো কণ্টেক্ট কৰা তো পিছত আশা কৰোঁ তো তোমালোকে লগত এখন চলি ৰাখা ছোৱালীবিলাকে তো তাকে বিচাৰোঁ তো আজি ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল আছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো অতি সোনকালে আৰু লগ পাই আছোঁ ভাল ভাল ভিডিঅ' দি দিম তো নেক্সট বিদুৰ ভাই এটা ব্লগ আহি আছে তো বিদুৰ ভাই চিনেমাখন চালোঁ তো তাৰে ধামাকা ব্লগ এটা আহি আছে তো দিয়ক দে বাই বাই ধন্যবাদ জয় অসম বাই বাই গাইছ জয় হিন্দ জয় ভাৰত জয় জৱান জয় কিষাণ উই ৱান্ট জাষ্টিছ ফৰ মমিতা বাই বাই